কালি মোৰ দেউতাই ইয়ালৈ এটা ফোন কৰিছিল আৰু আপুনি কোনো কথা ভালকৈ নুশুনাকৈ বাৰে বাৰে ৰিচিভাৰটো থৈ দিছিল কিয় এইটো বৰ দৰকাৰী ফোন কিমান ধৰণৰ খবৰ আহিয়ে থাকে চুৰি ডকাইতি ধৰ্ষণ কিন্তু তেখেতৰ কথাটো নুশুনাকৈ কৈছোতো এইটো বৰ দৰকাৰী ফোন যাৰে তাৰে আজে বাজে কথা শুনি লাইনটো এনগেজ কৰি ৰখা উচিত নহয় কি ক'লে মোৰ দেউতাই যি ক'ব খুজিছিল তেখেতে মোক হুকুম দিছিল এবাৰ আহি যাব তেখেতে নাজানে নেকি যে আমি নিজৰ অফিচাৰৰ বাহিৰে আনৰ হুকুম নামানো দেউতাই মাত্ৰ খবৰটো দিব খুজিছিল যে পৰহিলে সত্যদা আহিব কোন কেলে MP সিৰিজটো সত্য কাম কিন্তু আমালৈতো কোনো খবৰ অহা নাই তাতে কি হ'ল এতিয়াতো আমি কৈছো সত্যদা আমাৰ ঘৰলৈ খবৰ দিছে এক্সকিউজ মি আমি মানে আপোনালোকনো কোন আৰু আপোনালোকৰ ঘৰটো কি ৰাজভৱন নে হাইকোৰ্ট আপোনাক ভালভাৱে এটা কথা ক'বলৈ আহিছিলো আপুনি ইমান গৰম হৈছে কিয় ৰ'ব আচ্ছা আপোনালোকে আমাক কি বুলি ভাবে ৰাইজৰ টকাৰে দৰমহা লৈ আমি মাত্ৰ আপোনালোকৰ দৰে দুই এজনৰ কাম কৰি থাকিব লাগে আপোনালোকে মাতিলেই সকলো কাম কাজ এৰি আপোনালোকৰ আগত হাজিৰ হ'ব লাগে বেছ এতিয়া আপোনালোকে চাওক আমি কি কৰোঁ হ'ল এক মিনিট আপুনি এইমাত্ৰ যি কথা ক'লে মই আপোনাক আকৌ লকআপত থ'ব পাৰোঁ কিন্তু আৰু এটা সুযোগ দিছোঁ নিজকে শুধৰোৱাৰ চেষ্টা কৰক নহ'লে মোৰ ডিপাৰ্টমেণ্টৰ হৈ মই কথা দিছোঁ এদিন আপোনাক বান্ধি চুচুৰাই মই এই কৰালত ভৰাম